নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ বিশেষ খবৰ কৃত্ৰিম বানত এবাৰ যন্ত্ৰণা পাইছে মহানগৰবাসীসকলে নৰকৰ যন্ত্ৰণা পাইছে মহানগৰবাসী আৰু ইয়াৰ বাবে এতিয়া এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত চৰকাৰ এতিয়া কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই বানপানী যেটো সমস্যা সমাধান নহয় আৰু একেবাৰে যে বানপানী শেষ হৈ যাব হেয়া অসম্ভৱ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কিন্তু ইয়াৰ বাবে কঠোৰ সিদ্ধান্ত লোৱা হ'ব সবিশেষ লৈ আহিছে এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সিদ্ধান্ত মেঘালয় জোৰাবাটৰ পাহাৰ খননক লৈ কঠোৰ অসম চৰকাৰ এবাৰ কঠোৰ হৈছে মেঘালয় জোৰাবাটৰ যি পাহাৰ খনন কাৰ্য সেই কাৰ্যক লৈ মেঘালয়ৰ পাহাৰ কাটি থাকিলে গোটেই গুৱাহাটীখনে এদিন সাগৰ হৈ পৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে পাহাৰ কাটি এটাৰ পিছত আন এটা বিল্ডিং বনাই আছে মেঘালয় আৰু কৃত্ৰিম বানৰ পৰা গুৱাহাটীক উদ্ধাৰ কৰাটো ইমান সহজ নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীক উদ্ধাৰ কৰিবলৈ বেলেগ ৰাস্তা একোৱে নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ হাতত একোৱে ৰাস্তা নাই মেঘালয়ৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টৰ কাষ চাপিব চৰকাৰ আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ কিয়নো যেটো গুৱাহাটী বাসীয়ে এতিয়া জমৰ যাতনা ভুগিছে নৰকৰ যন্ত্ৰণা ভুগিছে মহানগৰবাসীয়ে এই কৃত্ৰিম বানৰ বাবে আৰু ইয়াক লৈ এতিয়া মুখ্যমন্ত্ৰীক যেটো প্ৰশ্ন কৰা হৈছিল যে কেতিয়া মুক্ত হ'ব ৰাজ্য বানপানীৰ পৰা আৰু তেতিয়া মুখ্যমন্ত্ৰী গৰাকী উল্লেখ কৰিছে মেঘালয়ৰ পাহাৰ কাটি যেটো কাটি থাকিলে গোটেই গুৱাহাটীখনে এদিন সাগৰ হৈ পৰিব মেঘালয়ৰ পাহাৰ কাটি থাকিলে গোটেই গুৱাহাটীখনে এদিন সাগৰ হৈ যাব পাহাৰ কাটি এটাৰ পিছত আন এটা বিল্ডিং বনাই আছে মেঘালয়ে কৃত্ৰিম বানৰ পৰা গুৱাহাটীক উদ্ধাৰ কৰাটো ইমান সহজ নহয় গুৱাহাটীক উদ্ধাৰ কৰিবলৈ বেলেগ ৰাস্তা একোৱে নাই চৰকাৰৰ হাতত গুৱাহাটীক উদ্ধাৰ কৰিবলৈ বেলেগ একো ৰাস্তা নাই মেঘালয়ৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টৰ কাষ চাপিব চৰকাৰ 2-3 মাহৰ পিছত ফলাফল আহিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ কৃত্ৰিম বানক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ পাহাৰ কাটি এতিয়া সকলো দহিলং কৰি দিয়া হৈছে আৰু এনেদৰে পাহাৰ কাটি থাকিলে গোটেই গুৱাহাটীখন এদিন সাগৰ হৈ পৰিব আৰু এই সমস্যা সমাধান হোৱাটো যেটো অসম্ভৱ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে এনেদৰে যদি পাহাৰ কাটি থাকে তেন্তে গুৱাহাটীৰ বানপানী ৰোধৰ ক্ষেত্ৰত আমি একো কৰিব নোৱাৰিম চৰকাৰৰ হাতত আৰু বেলেগ একো অপচন নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে তেওঁৰ মন্তব্য আছে কিয়া শুনাবলৈ চেষ্টা কৰি মহানগৰক বানপানীৰ পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা কতো নাই প্ৰত্যেক বছৰতে নতুন খালি ঠাইৰ আমি পুতি বিল্ডিং বনাও যোৱাকালি মই আহোতে চাই আহিছো আগতটো USTM আছিল এতিয়া আৰু দুটা ডাঙৰ বিল্ডিং তাত পাহাৰ কাটি মেঘালয়ত বনাই আছে আমি সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ কমিটিত এখন আবেদন কৰিছো আমি লাগি আছো যাতে তেওঁলোকে আহি পাহাৰখিনি পৰ্যবেক্ষণ কৰে আৰু মই ভাবো যে 2-3 মাহৰ ভিতৰতে আমি এটা ভাল খবৰ পাম সুপ্ৰিম কোৰ্টৰ যিখন এম্পাৱাৰ কমিটি তাত আমি আবেদন কৰিছো যে মেঘালয় এনেকে যদি পাহাৰ কাটি থাকে এসময়তো গোটেই গুৱাহাটীখন সাগৰ হৈ যাব গুৱাহাটী হক মহানগৰক হক বানপানীৰ পৰা সম্পূৰ্ণ উদ্ধাৰ হোৱাটো ৰাস্তা কতো নাই প্ৰত্যেক বছৰতে নতুন খালি ঠাইৰ আমি পুতি বিল্ডিং বনাও যোৱাকালি মই আহোতে চাই আহিছো আগতটো USTM আছিল এতিয়া আৰু দুটা ডাঙৰ বিল্ডিং তাত পাহাৰ কাটি মেঘালয়ত বনাই আছে আমি সুপ্ৰিম কোৰ্টৰ এম্পাৱাৰ কমিটিত এখন আবেদন কৰিছো আমি লাগি আছো যাতে তেওঁলোকে আহি পাহাৰখিনি পৰ্যবেক্ষণ কৰে আৰু মই ভাবো যে 2-3 মাহৰ ভিতৰতে আমি এটা ভাল খবৰ পাম সুপ্ৰিম কোৰ্টৰ যিখন এম্পাৱাৰ কমিটি তাত আমি আবেদন কৰিছো যে মেঘালয় এনেকে যদি পাহাৰ কাটি থাকে এসময়তো গোটেই গুৱাহাটীখন সাগৰ হৈ যাব